পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ বাবে আমাৰ প্ৰাৰ্থীসকলক মনোনীত প্ৰক্ৰিয়া যিটো আছে সেই প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছোঁ আৰু ইতিমধ্যে আমাৰ জিলা পৰিষদ আমাৰ সাংগঠনিক জিলা হিচাপে ভাৰতীয় জনতা পাৰ্টীৰ 31খন সাংগঠনিক জিলাত ইতিমধ্যে সকলো প্ৰাৰ্থীসকলৰ নামৰ তালিকা ইতিমধ্যে আমাৰ মাজত আহি সকলোখিনি কাৰ্যালয়ত জমা হৈছে আৰু সেইখিনিৰ ওপৰত আমাৰ বিভিন্ন নিয়ম বান্ধি দিছে এইবাৰ নিৰ্বাচনী আয়োগে সেই নিয়ম অনুসৰি তেওঁলোকৰ যিখিনি প্ৰয়োজনীয় নথিপত্ৰৰ প্ৰয়োজন থাকিব সেই নথিপত্ৰসমূহ আমি সকলোৱে ইয়াত পৰ্যালোচনা কৰি সেয়া আমি বিশ্লেষণ কৰি এখন তালিকা প্ৰস্তুত কৰিছোঁ আৰু সেই তালিকাৰ ওপৰতে এতিয়া আমাৰ অলপ ধৰক 10 বজাত ৰাতি 10 বজাত এখন আমাৰ সভা হ'ব যিখনত নিৰ্বাচন সমিতিৰ সভা হ'ব আৰু সেই সভাতে আমি কিছু সংখ্যক প্ৰাৰ্থীৰ নামৰ তালিকা হয়তো আমি নিশ্চিত কৰিব পাৰিম আৰু কিছু সংখ্যক হয়তো অহাকালিৰ বাবে থাকিব সেইখিনিও আমি অহাকালিৰ ভিতৰত সম্পূৰ্ণ প্ৰক্ৰিয়াটো আমি কৰি অন্ততঃ জিলা পৰিষদৰ প্ৰাৰ্থীসকলৰ নাম আমি ঘোষণা কৰিম আৰু আজিৰ দিনটোত আমাৰ প্ৰক্ৰিয়া কেইবাটাও চলিছে প্ৰথম আমাৰ প্ৰাৰ্থীসমূহৰ তথ্যসমূহ আমি বিশ্লেষণ কৰি সকলোখিনি আমি চালোঁ যাতে তেওঁলোকৰ কাগজ নথিপত্ৰসমূহ সকলো ঠিক হৈ আছে তাৰপিছত আমি গোটেই প্ৰক্ৰিয়াটো নিৰ্বাচনী প্ৰক্ৰিয়াটো আমি কেনেকৈ পৰিচালনা কৰিম সেই সম্পৰ্কে আমাৰ ইয়াত বিস্তৃত আলোচনা হৈছে আপোনালোকে জানে নিৰ্বাচন প্ৰবন্ধন সমিতি আমি গঠন কৰিছোঁ আৰু সেই নিৰ্বাচন প্ৰবন্ধন সমিতিয়ে আমি পিযুষ হাজৰিকা ডাঙৰীয়া মন্ত্ৰী তেখেতক আমি প্ৰবন্ধন সমিতিৰ আহ্বায়ক হিচাপে দায়িত্ব দিয়া হৈছে আৰু তেখেতৰ লগত আমাৰ দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকলক দায়িত্ব দিয়া হৈছে এই প্ৰবন্ধন সমিতিয়ে কেনেকৈ নিৰ্বাচনৰ প্ৰক্ৰিয়াটো সকলো জেগাত কেনেকৈ কৰিব কেম্পেইন মডেল কি হ'ব সকলোখিনি বিষয় ইয়াত আলোচনা হৈছে সেইখন সভাও আমাৰ হৈ গৈছে আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ নিৰ্বাচনী সমিতিৰ যিখন সভা হ'ব সেই সভাত আমি প্ৰাৰ্থীসমূহৰ নাম আমি চূড়ান্ত কৰিম আৰু সেই চূড়ান্ত তালিকা সম্পূৰ্ণ হোৱাৰ পিছত আমি সেইখিনি তেওঁলোকৰ মনোনয়নৰ বাবে যিখিনি প্ৰয়োজনীয় ব্যৱস্থা কৰিব লাগে সেইখিনি আমি ব্যৱস্থা তেওঁলোকৰ বাবে কৰিম ইতিমধ্যে যিহেতু কেইবাখনো বৈঠক অনুষ্ঠিত হৈছে আপোনালোকৰ কোন পৰ্যায়ৰ নেতাৰ সৈতে আপোনালোকৰ এনেকুৱা ধৰণৰ বৈঠক চাওক আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া সকলো সভাত তেওঁ নিজে অংশগ্ৰহণ কৰিছে আমাৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু ডাঙৰীয়া আমাৰ মন্ত্ৰীসকলক আমি দায়িত্ব দিছিলোঁ প্ৰতিটো জিলাৰ বাবে প্ৰাৰ্থী নিৰ্বাচনৰ প্ৰক্ৰিয়াটোত প্ৰতিগৰাকী মন্ত্ৰীৰ লগত আমাৰ আলাপ আলোচনা হৈছে টেলিফোনিক বাৰ্তালাপ হৈছে এতিয়া ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে তেখেতসকলৰ লগত সম্পূৰ্ণ বিষয় আমি আলোচনা কৰিছোঁ দলৰ যিসমূহ আমাৰ ৰাজ্যিক সমিতিৰ যিসকল বিষয়ববীয়াসকল আছে ৰাজ্যিক সমিতিত বিভিন্ন দায়িত্বপ্ৰাপ্ত আমাৰ যিসকল জ্যেষ্ঠ কাৰ্যকৰ্তাসকল আছে তেখেতসকলৰ লগত আমাৰ বিভিন্ন বিষয় সম্পৰ্কে আলোচনা হৈছে যাতে পঞ্চায়ত নিৰ্বাচনটো ভাৰতীয় জনতা পাৰ্টীয়ে কেনেকৈ সুচাৰুৰূপে অনুষ্ঠিত কৰিব পাৰিব ঠিক তেনেধৰণে অসম গণ পৰিষদ দলৰ লগত বা অন্যান্য আমাৰ মিত্ৰ দলৰ লগত আমাৰ যিহেতু এটা মিত্ৰতাৰে আমি নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ গৈছোঁ তেখেতসকলৰ লগত আমাৰ মিত্ৰতা সম্পৰ্কেও ইতিমধ্যে আমাৰ মন্ত্ৰীসকলে যিসকলক আমি দায়িত্ব অৰ্পণ কৰিছিলোঁ তেখেতসকলে সম্পূৰ্ণ চূড়ান্ত কৰিছে মিত্ৰতা বিষয়খিনি সেই সম্পৰ্কেও আমি কোনকেইখন আসন এৰি দিম কোনকেইখন আসন অসম গণ পৰিষদ দলে খেলিব কোনকেইখন আসন ভাৰতীয় জনতা পাৰ্টীয়ে খেলিব সেই সম্পৰ্কেও আমি সেই আসন সম্পৰ্কে যিটো আসনৰ বুজাবুজি সেইখিনিও আমি চূড়ান্ত কৰাৰ পৰ্যায়লৈ আমি আহিব পাৰিছোঁ আমি আশা কৰিছোঁ আজিৰ ভিতৰতে সকলোখিনি চূড়ান্ত কৰিবৰ কাৰণে আমি চেষ্টা কৰিম নহ'লেও অহাকালিৰ ভিতৰত সম্পূৰ্ণখিনি চূড়ান্ত হৈ যাব মুখ্যমন্ত্ৰী এতিয়া ভাৰ্চুৱেলি থাকিব আমি সকলোখিনি সম্পূৰ্ণ যুগুতাই লৈছোঁ সম্পূৰ্ণ আমাৰ গোটেই ব্যৱস্থাখিনি হোৱাৰ পিছত ফাইনেলি মুখ্যমন্ত্ৰী মহোদয় ৰাজ্যিক সভাপতি আৰু আমাৰ যি নিৰ্বাচনী সমিতি আছে তেখেতসকলে বহি সম্পূৰ্ণখিনি ফাইনেলাইজ কৰি ইয়াত UPPLৰ মানে প্ৰতিনিধি আছেনে আপোনালোকৰ ইয়াতে চব UPPLৰ লগত যিহেতু পঞ্চায়ত নিৰ্বাচনৰ লগত কোনো বিষয়টো নাই কিন্তু অন্যান্য বাকী সকলৰ লগত 20 এপ্ৰিলৰ পৰা প্ৰচাৰ হ'ব চব প্ৰচাৰৰ প্ৰক্ৰিয়াটো মনোনয়ন পত্ৰ যোনদিনাখনৰ পৰা দাখিল কৰিব মনোনয়ন পত্ৰ দাখিল কৰাৰ দিনাখনৰ পৰাই আমাৰ এটা প্ৰক্ৰিয়া আৰম্ভ হ'ব কিন্তু আনুষ্ঠানিকভাৱে যেহেতু প্ৰাৰ্থী হিচাপে নিৰ্বাচনী আয়োগে ঘোষণা কৰিব যেহেতু উইথড্ৰয়েল ডেটৰ পিছৰ পৰাহে আৰু তাৰপিছত ফাইনেল লিষ্টত আমাৰ নিৰ্বাচনী আয়োগে এখন ঘোষণা কৰিব
কিন্তু সেইদিনাখনো তাৰ পিছৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ৰাজ্যিক সভাপতি তেখেতসকলে সভাসমূহ অনুষ্ঠিত কৰিব। কিন্তু তাৰ আগৰ পৰ্যায়ত বাকী যিখিনি কাম কৰিবলগীয়া থাকিব আমাৰ প্ৰাৰ্থীসকলৰ বাবে সকলোখিনি কাম ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা কৰা যাব। ঠিক আছে, থেংক ইউ।